Good evening, my dear student. Class 8 সমূহ ছাত্ৰ ছাত্ৰীক তোমালোক সকলোকে স্বাগতম জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ। আজিৰ ক্লাছটোত আমি আৰম্ভ কৰিছো সোৱা তোমালোকে বৰ্গ আৰু বৰ্গমূল নামৰ তোমালোকৰ যেটো মেথৰ পাঠ আছে, গণিতৰ যেটো পাঠ আছে এই পাঠটো আৰম্ভ কৰিছো, ঠিক আছে। আৰু আমাৰ যি অনুশীলনী আছে 6.3 আৰম্ভ কৰিছো। এক নম্বৰটো কি কৈ আছে সোৱা, এটা যুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল সদায় কি হয়, যুগ্ম হয়। এয়া সত্য কথা, ঠিক আছে। এতিয়া ইয়াক কি দি আছে 2 নম্বৰত 1 3 5 7 9 11 আৰু 13 ৰ যোগফল এটা বৰ্গ। যোগফল যদি আমি ইয়াত কৰো তেনেহলে কিমান হ'ব, আগত আমি যোগফলখিনি কৰি যাব লাগিব, ঠিক আছে। যোগফল কৰিলে কিমান ওলায় সেইখিনি আগত আমি কৰি যাম। তোমালোকে চোৱা ইয়াত কেইটা সংখ্যা আছে, ইয়াত টোটাল সংখ্যা আছে কেইটা, 1টা 2টা 3টা 4টা 5 6 7টা আছে। 7 আছে মানে 7 স্কয়ার। 7 স্কয়ার ইকুয়াল টু কিমান হ'ব, 7 7 গুণ কিমান 49 হয়। গতিকে 7 * 7, গতিকে 49 এটা কি হয়, বৰ্গ সংখ্যা, গতিকে ইয়া কি হ'ব, সত্য হ'ব, ঠিক আছে। 3 নম্বৰটো কি কৈ আছে, এটা সংখ্যাৰ এককৰ স্থানত 8 আছে, যদি 8 আছে গতিকে সংখ্যাটো বৰ্গ হোৱাৰ সম্ভাৱনা আছে। যদি 8 থাকে তেনেহলে বৰ্গ হোৱাৰ সম্ভাৱনা একেবাৰে নাই, ঠিক আছে। গতিকে ইয়া কি হৈ যাব, অসত্য হৈ যাব, ওকে। আৰু তাৰ পিছত তোমালোকে চোৱা 4 নম্বৰটো কি কৈ আছে, এটা বৰ্গ সংখ্যাৰ এককৰ স্থানত 1 আছে, 1 আছে এককৰ স্থানত, গতিকে ইয়াৰ বৰ্গমূলটোৰ এককৰ স্থানত 1 বা 9 থকাৰ সম্ভাৱনা আছে। সত্য হয় কথাটো। কিয় হয় কথাটো মই পিছলৈ বুজাই দি আছো, চোৱা তোমালোকে মই পিছত তোমালোকক বুজাই দি আছো ঘটনাটো কিয় হয় এইটো, ঠিক আছে। তাৰ পৰৱৰ্তী পৃষ্ঠাখনত তোমালোকে চাব পাৰিবা কিয় হয়। 1 নম্বৰটো 1 নম্বৰটো চোৱা যে ইয়াত কি দি আছে 8281 ৰ বৰ্গমূলৰ এককৰ স্থানত 1 বা 9 থাকিব। কাৰণটো হ'ল কি, চোৱা এই সংখ্যাটোৰ এককৰ স্থানত কি আছে, 1 আছে। যদি কোনো এটা সংখ্যাৰ এককৰ স্থানত 1 থাকে তেনেহলে সেই সংখ্যাটো বৰ্গমূল কৰিলে আমি এককৰ স্থানত আকৌ কি পাম, 1 পাম। কাৰণ 1 স্কয়ার ইকুয়াল টু কিমান হ'ব, 1 হ'ব। আৰু 9 স্কয়ার ইকুয়াল টু 81, গতিকে 1 আহি যায়, ঠিক আছে। সো মৰমৰ ছাত্ৰছাত্ৰীসকল, এতিয়া 2 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়ি গৈছো যে তলৰ প্ৰতিটো সংখ্যাৰ বৰ্গমূলৰ এককৰ স্থানৰ সম্ভাৱ্য কি অংক থাকিব। কোনটো অংক আমাৰ এককৰ স্থানত থাকিব যদি আমি এই সংখ্যাবিলাকৰ বৰ্গমূল উলিয়াও। প্ৰথমটো কি দিয়া আছিলে, প্ৰথমটো দিয়া আছিলে আমাৰ সংখ্যাটো হ'ল যে 8281 ৰ বৰ্গমূল যদি আমি উলিয়াব যাওঁ তেনেহলে আমি এককৰ স্থানত কি দেখা পাম, আমাৰ এককৰ স্থানত কি আছে, ইয়াত 1 দি আছে। যদি 1 হয় তেনেহলে আমি 1 স্কয়ার কৰিলে হে 1 পাই আছো আৰু 9 স্কয়ার কৰিলে 81 পাই আছো। গতিকে আমি আলটিমেটলি ক'ব পাৰো যে হয় 1 আহিব, নহলে কি আহিব, আমাৰ 9 আহিব। 2 নম্বৰ কোৱেশ্চনত আমাৰ কোৱেশ্চনটো হ'ল যে 5476 আমি সংখ্যাটো যদি বৰ্গমূল উলিয়াব যাওঁ তেনেহলে এককৰ স্থানত কি কি আহিব পাৰিব বা কি আহিব, আমি ক'ব পাৰো যে 4 অথবা 6 আহিব। কাৰণটো হ'ল কি ইয়াৰ, কাৰণ 4 স্কয়ার কৰিলে পিনে কি আহি যায়, 16 আহি যায়। 16 আহিলে শেষত কি আছে, 6 আছে। গতিকে ইয়াতো আমাৰ সংখ্যাটো 5476 ত ইয়াৰ লাষ্টত কি আছে, 6 আছে। আৰু 6 স্কয়ার কৰিলে 36 আছে। 36 ৰ লাষ্টত কি আছে, 6 আছে। আৰু আমাৰ সংখ্যাটো লাষ্টত কি আছে, 6 দিয়া আছে। তাৰ পিছৰ সংখ্যাটো হ'ল 1722225 ৰ বৰ্গমূলৰ এককৰ স্থানৰ সংখ্যা কি হ'ব। সো এককৰ স্থানৰ সংখ্যাটো কি হ'ব, 5 থাকিব। কাৰণটো হ'ল কি যে 5 স্কয়ার কৰিলেহে কেৱল মাত্ৰ লাষ্টত কি পোৱা যায়, 5 পোৱা যায়। তোমালোকে বেলেগ কিবা ট্ৰাই কৰি চাব পাৰা, 1 স্কয়ার কৰিলে 1 আহিব, 2 স্কয়ার কৰিলে 4 আহিব, 5 কেতিয়াও নাহে। 5 কেতিয়া আহিব, কেৱল মাত্ৰ 5ত আহিব। তাৰ পিছত সংখ্যাটো হ'ল 12110 ৰ বৰ্গমূল। ইয়াত এককৰ স্থানত 0 থাকিব। কেতিয়া 0 থাকিব, কাৰণ 0 স্কয়ার কৰিলেহে 0 পোৱা যায়। 0ৰ পৰা আৰম্ভ কৰি 9ৰ ভিতৰত কোনো সংখ্যা কি স্কয়ার কৰি আমি 0 কেতিয়াও নাপাওঁ, ঠিক আছে। এতিয়া আমি আগবাঢ়িম আমাৰ 3 নম্বৰ প্ৰশ্নটোলৈ। মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলত দিয়া সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। নাম্বাৰ 1ত কি কৈছে, 256 ৰ আমি বৰ্গমূল উলিয়াব লাগে। কেনেকৈ উলিয়াম, এনেকুৱাকৈ আমি লিখিম 256। 2 * 1 = 2 হ'ল, 2 * 2 = 4 হ'ল, 1 বাকি থাকিল, 5 আছে। তেনেহলে কি হ'ব, 16 হৈ গ'ল, 2 * 8 = 16, 2 * 6 = 12, 2 * 4 = 8, 2 * 3 = 6, 2 * 2 = 4, 2 * 1 = 2, 12, 2 * 6 = 12। এতিয়া 2 * 8 = 16, 2 * 4 = 8 আৰু 4ক 2 * 2 = 4। তেনেহলে কি লিখিব পাৰো, 256 = কেইটা 2 ইয়াত আছে, আমি যিমানটা 2 আছে সিমানটা 2 আমি লিখিম, ঠিক আছে। তেনেহলে 256 ৰ মৌলিক উৎপাদক কেইটা 2 আছে, 1 2 3 4 5 6 7 8টা আছে। তেনেহলে 8টা 2 আমি পূৰণ দি পিনে লিখি যাম, ঠিক আছে। 8টা 2 লিখিলো আমি, ওকে।
এতিয়া আমি কি লিখিম যে দুইটা 2 মিলি এটা 2 স্কয়ার, দুইটা 2 মিলি এটা 2 স্কয়ার আৰু দুইটা 2 মিলি এটা 2 স্কয়ার। ঠিক আছে, এতিয়া আমি কি লিখিম √256 অর্থাৎ বর্গমূল 256 √ আমাৰ 2 স্কয়ার ইনটু 2 স্কয়ার ইনটু 2 স্কয়ার ইনটু 2 স্কয়ার। আৰু আমি জানো কি আমাৰ স্কয়ার বিলাক আৰু যি আমাৰ ৰুট আছে এইবিলাক কি হয় ক্যান্সেল হৈ যায়। আমি ক্যান্সেল কৰিলো, তেনেহলে কি বাকি থাকিল 2 ইনটু 2 ইনটু 2 ইনটু 2 বাকি থাকিল। 4টা আমাৰ 2 আছে, তেনেহলে যদি আমি পূৰণ কৰা এতিয়া 2 দুগুণ কিমান হৈ যায় 4টা 2। ঠিক আছে, 2 দুগুণ কিমান হয় 2 দুগুণ 4। ঠিক আছে, 4 দুগুণ 8 আৰু 8 দুগুণ কিমান হয় 16 হয়। গতিকে আমাৰ এনসার হ'ব 16। ঠিক আছে, এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আমি গুচি যাম। ঠিক আছে, 2 নম্বৰত কি সংখ্যা দিয়া আছে? সো 2 নম্বৰৰ সংখ্যাটো হল 729। আমি এনেকৈ লিখি ললো। ইয়া আমি কিহেৰে দিব পাৰো 3 ৰে। 3 দুগুণ 6, 7 বাকি থাকিল 12 হল, 3 4 গুণ 12 আৰু 3 3 9। আকৌ 3 ৰে যাব, 3 8 24 আৰু 3 1 3। এতিয়া কিমানৰে যাব 3 ৰে যাব। ওকে, 3 দুগুণ 6, 7 8 2 বাকি থাকিল 21, তেনেহলে 3 7 21 আৰু 3 লং 27, 3 3 9। ঠিক আছে, তেনেহলে আমি ইয়া কি লিখিম এতিয়া 7 to 9 কেইটা 3 আছে, কেইটা 3 আছে 1টা 2টা 3টা 4টা 5টা 6টা 3 আছে, তেনেহলে 6টা 3 মই ইয়াত লিখি ললো। ঠিক আছে, এতিয়া আমি দুটা 3 মিলি এটা 3 স্কয়ার কৰিলো, 3 স্কয়ার কৰিলো, 3 স্কয়ার কৰিলো। ঠিক আছে, এতিয়া আমি কি কৰিম √ওভাৰ দি পিনে লিখিম। ঠিক আছে, তেনেহলে √7 to 9 হ'ব ইয়াত, √7 to 9 হ'ব ইয়াত, ইয়াতো √7 to 9 হ'ব ইয়াত। তেনেহলে কি হ'ব √3 স্কয়ার ইনটু 3 স্কয়ার ইনটু 3 স্কয়ার। তেনেহলে স্কয়ার আৰু ৰুট ক্যান্সেল হৈ গল, কি বাকি থাকিল 3 ইনটু 3 ইনটু 3। এতিয়া 3 3 গুণ কিমান হয় 9 হয় আৰু 9 3 গুণ 27 হয়। ঠিক আছে, 27 ইজ দা আৱাৰ এনসার। ঠিক আছে, 3 নম্বৰ কোশ্চেনটো কি দিয়া আছে? 3 নম্বৰ কোশ্চেনটো তোমালোকে চোৱা 1746। ইয়া আমি কৰিম 2 ৰে যাব। ঠিক আছে, 2 8 গুণ 16, 2 8 গুণ 16, 2 দুগুণ 4, 2 4 গুণ 8, 2 4 গুণ 8, 2 1 2। এতিয়া আমাৰ 3 ৰে যাব। ওকে, 3 1 3 14 হৈ গল। 3 4 12, 13 14 2 বাকি থাকিল 21, 3 7 গুণ 21। ঠিক আছে, 3 ৰে 3 4 12, 13 14 2 বাকি 27, 3 লং 27, 7 ৰে 7 7 49। ঠিক আছে, তেনেহলে √1764 2 ইনটু আকৌ √ওভাৰ দিলাম 2 ইনটু 2 ইনটু 3 ইনটু 3 ইনটু 7 ইনটু 7 ইনটু। ঠিক আছে, ওকে √ওভাৰটো বঢ়াই দিছো। দেন দুটা 2 মিলি এটা 2, দুটা 3 মিলি 3 স্কয়ার, দুটা 7 মিলি 7 স্কয়ার। তাৰপিছত কটাকটি কৰিলো, কি বাকি থাকিল 2 ইনটু 3 ইনটু 7 বাকি থাকিল। তেনেহলে 3 দুগুণ 6, 6 7 42, 42 হ'ব। ঠিক আছে, 42 ইজ দা আৱাৰ এনসার। ওকে, সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আগৰ কোশ্চেনটো চাম। এতিয়া নেক্সট কোশ্চেনটো তোমালোকে যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ তোমালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। মৰমৰ তোমালোকৰ মই অনুৰোধ জনাইছো, ৰিকুৱেষ্ট কৰিছো মৰমৰ এইটোৰ ল'ৰা ছোৱালীবিলাক সকলোকে। ঠিক আছে, ওকে এতিয়া কোশ্চেনটো চোৱা 5184। ঠিক আছে, এই আমি সুন্দৰকৈ এনেকৈ লিখি লম আৰু ইয়া 2 ৰে যাব। ঠিক আছে, 2 দুগুণ 4 হল, 5 আছে ইয়াত 1 বাকি থাকিল কিমান হল 11 হল, 2 5 গুণ 10, 1 বাকি থাকিল 18, 2 9 গুণ 18 আৰু 2 দুগুণ 4, 2 1 গুণ 2, 2 দুগুণ 4 19 হল, 2 8 9 গুণ 18, 1 বাকি থাকিল 12, 2 6 গুণ 12, 2 6 গুণ 12, 2 4 গুণ 8 16, 2 8 গুণ 16। ওকে, 2 ৰে 2 3 গুণ 6, 2 দুগুণ 4, 2 4 গুণ 8। ঠিক আছে, 2 ৰে 2 1 2, 2 6 গুণ 12, 2 দুগুণ 4, 2 8 গুণ 16, 2 1 2। ইয়া যাব 3 ৰে, আই থিংক যাব 3 3 কিমান যাব 3 দুগুণ 6, 7 8 2, তেনেহলে 21 3 7 21, 3 লং 27 আৰু 3 3 9। ঠিক আছে, তেনেহলে √5184 কিমানটা 2 আছে 1 2 3 4 5, 1 2 3 4 5 6, 6টা 2 আছে, 4টা 3 আছে, 6টা না। ঠিক আছে, 1 2 3 4 5 6। ঠিক আছে, ইনটু 3 কিমানটা আছে 4টা, 1 2 3 4। ওকে, তেনেহলে আমি কি কৰিব লাগিব, আমি এতিয়া কি কৰিব লাগে দুটা মিলি এটা কৰিব লাগে। ঠিক আছে, দুটা মিলি এটা। ওকে, তেনেহলে √2 স্কয়ার ইনটু 2 স্কয়ার ইনটু 2 স্কয়ার ইনটু 3 স্কয়ার ইনটু 3 স্কয়ার। আমাৰ স্কয়ার আৰু
যিখিনি ৰুট আছে এইখিনি কি হৈ যাব কেনসেল হৈ গ'ল ঠিক আছে কেনসেল 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 কি বাকি থাকিল তেনেহলে 2 ৰুট ওভাৰ না হ'ব ৰুট ওভাৰ মই মুছি দি আছো ৰুট ওভাৰ ভুলতে আহি গ'ল ঠিক আছে কি আহি যাব আমাৰ ইয়াত তেনেহলে 2 into 2 into 2 into 2 into 3 into 3 ঠিক আছে তেনেহলে এটি হিসাব কৰিম 2 দুগুণ 4 4 দুগুণ 8 3 8 24 আৰু 24 3 গুণ কিমান হয় 24 3 গুণ কিমান হ'ব হেখিনি আমি লিখিব লাগিব 72 হ'ব आंसर খিনি ঠিক আছে ওকে কৰি চাও 3 4 গুণ 12 12 2 হাতৰ হল কিমান 1 ঠিক আছে 3 দুগুণ 6 আর 1 7 ওকে 72 এতি আমি নেক্সট কোশ্চেনটো আগবাঢ়িম 5 নম্বৰ কোশ্চেন কোশ্চেনটো হল 7744 সো এনেকৈ আমি লিখিম 7744 ইয়া কি হেৰে যায় ইয়া মোর বোধেৰে ইয়া তো 2 এৰে যায় ঠিক আছে 2 3 গুণ 6 17 হল 2 8 গুণ 16 2 7 গুণ 14 2 2 গুণ 4 ইয়া কিমান ৰে 2 1 কে 2 2 9 গুণ 18 2 3 গুণ 6 2 6 গুণ 12 ঠিক আছে ইয়া কিমান ৰে যায় 2 9 গুণ কিমান হ'ব 18 হ'ব গতিকে 2 9 গুণ 18 হ'ব ইয়াতে মই লিখিম 2 9 গুণ 18 তাৰ পিছত কিমান হল 2 6 গুণ 12 আৰু 2 8 গুণ 16 2 এৰে যাব ইয়া 2 4 গুণ 8 16 2 8 গুণ 16 2 4 গুণ 8 ইয়া কি এৰে যাব 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 ইয়া কিমান এৰে যাব 2 1 কে 2 2 2 গুণ 4 2 1 কে 2 11 11 121 গতিকে 11 into 11 ঠিক আছে তেনেহলে ৰুট ওভাৰ 7744 is equal to কিমানটা 2 আছে এটা দুইটা তিনিটা চাৰিটা পাঁচটা ছয়টা তেনেহলে 1 2 3 4 5 6 into 11 into 11 ওকে ছয়টা 2 হলে গলে কিমানটা লিখিম মই এটা স্কয়ার দুটা 2 স্কয়ার 3 নম্বৰ 2 স্কয়ার into 11 স্কয়ার ঠিক আছে ওকে তেনেহলে আমাৰ স্কয়ার আৰু ৰুট কি হৈ গল কেনসেল হৈ যায় কেনসেল কৰিলো মই তেনেহলে কি থাকিল 2 into 2 into 2 into 11 বাকি থাকিল 2 দুগুণ 4 4 দুগুণ 8 8 11 88 তেনেহলে our answer is 88 ওকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এয়া আমাৰ প্ৰথম ক্লাস আমাৰ 6.3 ৰ প্ৰথম ক্লাস ঠিক আছে পাৰ্ট নম্বৰ 2 ইতিমধ্যে মই আপলোড কৰিছো যদি সাবস্ক্ৰাইব কৰি লোৱা নাই এতিয়া সাবস্ক্ৰাইব কৰি লোৱা তোমালোকৰ ভালৰ কাৰণে কৈ আছো তোমালোকক হেল্প কৰিব কাৰণে আমি ইয়াত আছো ঠিক আছে যিকোনো ধৰণৰ হেল্প তোমালোকে আমাক সুন্দৰকৈ লিখিব থিব পাৰা কমেন্ট কৰিবা ঠিক আছে সো আজিলৈ মানে অহা ক্লাছত আকৌ লগ পাই আছো ঠিক আছে জয় হিন্দ জয় ভাৰত